কি ক'ব? এই ক্ষেত্ৰত আমি আমাৰ এইটো আত্মসন্মানৰ কথা, চামগুৰি প্ৰতিজন নাগৰিকৰ আত্মসন্মানৰ কথা। এইটো ব্ৰিটিছৰ দিনৰ চাৰ্কুল অফিচ, আৰু কি কাৰণে আমাৰ ইয়াৰ পৰা নিব লগা হ'ল এইটো আমি আচৰিত হৈছোঁ। আৰু সকলোতকৈ আচৰিত হৈছোঁ, এজন বিধায়ক ৰাইজৰ প্ৰতিনিধি অন বিহাফ অফ ৰাইজ তেওঁ সদনত কথা প্লেচ কৰিব লাগে। সেই বিধায়কজনক আমি এই বিষয়ে অৱগত কৰিছিলোঁ অলপ দিনৰ আগত। এই কথাটো কিমান দূৰ সত্য কিমান দূৰ অসত্য, কিন্তু তেখেতে গা এলেগা দিলে। কিয় গা এলেগা দিলে? তেওঁ আজি আমাৰ লগত আহিব লাগিছিলে, আমাৰ প্ৰতিনিধি, আমাৰ হৈ তেওঁ সদনত ক'ব লাগিব আমি কি কওঁ কি নকওঁ। যিহেতুকে ভাৰতীয় সংবিধান মানে তেওঁ কোকোনেল টাইপ অফ MLA, তেওঁ কোকোনেল টাইপ অফ MLA, কোকোনেল টাইপ অফ MLA ৰাইজৰ বক্তব্য সদনত ৰখাহে কৰ্তব্য, তেওঁ সিদ্ধান্ত দিব নোৱাৰে। গতিকে আমাৰ এই অনুষ্ঠান ভাগ লৈ গৈ আমাৰ সৰ্বসাধাৰণ মানুহক বহুত বিপৰ্যয় কৰিছে, বিশেষকৈ আমাৰ আত্মসন্মানত আঘাত হৈছে। আমি কোনো কাৰণতেই আমি এই অফিচ ভাগ আমি দিব যাব নোৱাৰোঁ। আৰু আজিয়ে আমাৰ আৰম্ভ, দৰকাৰ হ'লে আমি সকলো দলে বলে বাৰ বান্ধি আমি এই অফিচ আমি যাব দিব, কেতিয়াও দিব নোৱাৰোঁ। দেখিবলৈ পোৱা গৈছে যিহেতু ডিলিমিটেশ্যনৰ পিছতে যে সামগ্ৰী কিছু অংশ ব্ৰহ্মপুত্ৰ সমষ্টিত সোমাইছে, বিধায়কগৰাকীয়ে ইয়াত দমদমা নিয়মৰ কথা কৈ আছে যে ভোট নিদিয়াকৈ কিন্তু আমি বিধায়ক পাইছোঁ বুলি আমাৰ সামগ্ৰীবাসী ৰাইজক জনাই আছে। তাৰ এৰাৰে এনেকুৱা পৰিকল্পনা কৰি আছে নেকি, যিহেতু তেওঁ নিজেও কামপুৰৰে বাসিন্দা হিচাপে? সেইটো তেওঁ কেতিয়াবা কৈছে, নহ'লে উদাহৰণ আমি ক'বই নালাগে। আমি এই বিষয়ে তেখেতক আজি অলপ দিনৰ আগত অৱগত কৰা হৈছিল যে এই অফিচবিলাক ইয়াৰ পৰা দিব, আপোনাৰ মতামত কি? তেখেতে আমাক আভুৱা বাঢ়িলে, ৰাইজক ক'লে কোনো কাৰণতে এই অফিচ নাযায়, আপোনালোকে নিশ্চিন্ত থাকক। কিয় আভুৱা বাঢ়িলে? ভোটৰ আশাত ইলেকশ্যনৰ আগত তেখেতে সেই কথা ক'লে, আপোনালোকে নিশ্চিন্ত থাকক, কোনো কাৰণে ইয়াৰ পৰা অফিচ নাযায়। তেখেতে ভোটৰ আশাত আমাক মিছলিড কৰিলে আমাৰ জনসাধাৰণক। আজি তেখেতে কোনটো ডেকা আমাৰ ওচৰত আহিব ভোট বিচাৰি? তেখেতে নিজৰ গাঁৱত দিছে। বিনা ভোটেৰে MLA হৈ কোনো লাভ নাই, তেখেতে ৰাইজৰ সহমতেৰে MLA হওক। এই চৰকাৰটো আমি খবৰ ল'বলৈ আমি নিদিওঁ। কি ক'ব, যিহেতু আজি দলে বলে ৰাইজ ওলাই আহিছে? ৰাইজ ওলাই আহি এইটোৱে ক'বলৈ কৈ আছো যে আমাৰ স্পষ্ট কথা, চামগুৰিবাসী প্ৰতিজন চামগুৰিয়াৰ স্পষ্ট কথা, কোনো কাৰণতে চামগুৰিৰ পৰা কোনো এটা প্ৰতিষ্ঠান কিন্তু দেহত শেষ বিন্দু তেজ থকালৈকে কিন্তু আমি যাবলৈ নিদিওঁ। কোনোবাই ৰাজনৈতিক চক্ৰান্ত কৰি পেলাই ইয়াৰ পৰা জন্মভূমিলৈ তেখেতৰ নিব বিচাৰিব, প্ৰতিজন চামগুৰিবাসীয়ে কিন্তু আমি ইয়াৰ পৰা নিবলৈ নিদিওঁ। চামগুৰিৰ স্পষ্ট কথা, এয়া মাত্ৰ আৰম্ভণিহে, ইয়াৰ পিছত কিন্তু ক্ষোভৰ আৰু অগ্নি জ্বলিব, কিন্তু ইয়াৰ পিছত আৰু প্ৰতিবাদৰ সন্মুখীন হ'বলৈ তেওঁলোক সাজু থাকক। সকলো নিৰ্বিশেষে এজন চামগুৰিয়া হিচাপে আমি ওলাই আহিছো আজি। পিছৰ পৰিকল্পনা আমাৰ এয়া মাথো আৰম্ভণি, এয়া মাথো আৰম্ভণি, সময়ে কিন্তু ইয়াৰ পিছৰ পৰিকল্পনা পৰ্যায়ভাৱে আমাৰ কামবোৰ কৰি থাকিব। আমাৰ স্পষ্ট কথা, যেতিয়ালৈকে আমাৰ অফিচ কাছাৰীসমূহ ইয়াত নাথাকে বা ইয়াৰ পৰা যোনসমূহ নিয়াৰ যি চক্ৰান্ত বন্ধ নহয়, তেতিয়ালৈকে কিন্তু এই সংগ্ৰাম চলি আছে আৰু চলি থাকিবই। চৰকাৰী পক্ষলৈ আমাৰ দাবী থাকিব, আমাৰ ইয়াৰ কৰিম আমি দাবী থাকিব আমাৰ। হয়।